হাই গাইছ মই জিন্তু নমস্কাৰ মই ইমৰান হুছেইন আৰু আমি আজি জিন্তু আৰু মই জুবিনদাৰ সমাধিস্থলীলৈ অৰ্থাৎ সোণাপুৰলৈ আমি খোজকাঢ়ি যাম আৰু আপোনালোকে গম পাইছেই চাগে কিছুমানে আৰু আমি এনেদৰে পদযাত্ৰা আৰম্ভ কৰিছোঁ। আমি ঘগ্ৰাবাৰ হৈ যাম। আপোনালোকৰ মৰমৰ আশীৰ্বাদ পাম বুলি আশা থাকিল। জয় জুবিন দা, জয় আই অসম। আৰু আমি আস্তে আস্তে মানে আহি আছোঁ ঘূৰা পাম এইটো পুৰা খাম চিটি গেছি আৰু পুৰা একদম পুৰা খাম পুৰা হা নামনো আমি জুবিন দাৰ মানুহ ঘগ্ৰাবাৰ মেইন ৰোডৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকিব ব্লগটো শেষলৈ। পুৰা লাষ্টত এই দেখোঁ হাই গাইছ, আমি এতিয়া ঘগ্ৰাবাৰৰ পৰাই অকণমান আগবাঢ়ি আহিলোঁ মেইন ৰোডত জিন্তু ওলোমাইছোঁ। বাকী পানী চানী খাই ল'লোঁ আৰু দুজনমান আমাৰ মানে ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব লগ পালোঁ। মানে আমাৰ ফেমিলি আৰু ইউটিউবৰ বাকী আমাৰ এনেদৰে জাৰ্ণি আৰম্ভ। বাকী বৰ্তমান মেইন ৰোডত আছোঁ। জয় জুবিন দা, জয় আই অসম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আমি ক'ত কেনেকৈ সোণাপুৰত কেনেধৰণে যাম, কেনেকৈ যাম বা ক'ত কেনেকৈ বা গোটেইখিনি আমি আপোনালোকক ভিডিঅ'ত লাষ্ট টাইমক দেখুৱাম। জয় জুবিন দা, জয় আই অসম। ভিডিঅ' চাই থাকিব শেষলৈ। হাই গাইছ, আমি ইয়াৰ মানে ৰঙিয়াৰ পৰা আমাৰ অলপ বাকী আছে, বেছি সময় নাই। ৰঙিয়া আৰু মিনিমাম 1 কিলোমিটাৰমান আছে। ৰঙিয়া পোৱাৰ পিছত আমি আৰু চাংচাৰি মাখাই যাব পাৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্ট টাইমক লাগে। আমি এই ৰঙিয়া পাই গ'লোঁ মজাকৈ। হাই গাইছ, আমি এতিয়া ৰঙিয়া পালোঁ আৰু এতিয়া ৰঙিয়াৰ পৰা এই প্ৰথমতে আৰু 80 কিলোমিটাৰমান আছে। 20 কিলোমিটাৰ আহি গ'ল আমাৰ। পুৰা পুৰা ফুল এক্সাইটমেণ্ট গাইছ তুমি সমাজটো পাবা গ'লি। গাইছ, আমি ৰঙিয়া আহি পালোঁ। ইয়াৰ ৰঙিয়া হাইশ্বক বৰ্তমান ৰঙিয়া আহি পালোঁ আৰু আমি ভিডিঅ'ত দেখুৱাই থাকিম। য'ত যি পাওঁ, যি জেগা পাওঁ, চব জেগাৰ নাম গোটাই দেখুৱাই থাকিম। ভিডিঅ'বোৰ চাই থাকিব। বাকী দাদাজনে আমাক ৰঙিয়াৰ পৰাই অলপ অকণমান আগত লগ পাই বহুত সহযোগিতা কৰিলে আৰু দাদাজনে কিবা অকণমান বস্তু আনিছে, যিহেতু আমি খোজকাঢ়ি যাম তাৰ বাবে। আৰু দাদাজনক বহুত বহুত ধন্যবাদ জনাইছোঁ। দাদাজনে আমাক বহুতখিনি আগতো সহায় কৰিছিল। মোটামুটি ঘগ্ৰাবাৰ পাৰ হোৱাৰ পৰাই আমাক ৰঙিয়ালৈ দাদাজনে আমাক এনেদৰে গাড়ীত আহি আছে আমাৰ কাষে কাষে। তাৰপিছত দাদাজনৰো এটা চেনেলো আছে, চেনেলটোৰ নাম হৈছে ঋতু মিক্সাৰ আছাম। আৰু তেখেতক বহুত সহায় কৰিব আৰু আমাক বহুত হেল্প কৰিছে তেখেতে। দাদা, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। মানে দাদাজনে আমাক আচলতে বহুত সহায় কৰিছে জাৰ্ণিৰ পৰাই আৰু তেখেতে আমালৈ বহুত কিবা কিবি লৈ আহিছে। তেখেতক আমি ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ এই জাৰ্ণি গোটেই সহজো নহয় আচলতে। তেখেতক জয় জুবিন দা, জয় আই অসম। তেখেতক আমি বিশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাক যিহেতু সহায় সহযোগিতা পাতি ভালদৰে যাবা, ভালদৰে থাকিবা। জুবিন দাই জানো ন্যায় পায় ন জানো? আমাক কি লাগে? আমাক জুবিন দাৰ ন্যায় লাগে, সঠিক ন্যায় লাগে। সঠিক ন্যায় লাগে। আৰু যিয়ে নহওক খুড়াজনে বহুত আমাক সহায় কৰিলে আৰু বহুত মৰম আশীৰ্বাদ কৰিছে যাতে আমি ভালদৰে যাব পাৰোঁ, তাৰ কাৰণে কৈছে আৰু সহায় সহযোগিতা কৰিছে আমাক। আপোনালোকে ভিডিঅ'টো লাষ্ট টাইমলৈ চাই থাকিব। আমি দেখুৱাম সকলো বস্তু। আমি আমাৰ মানে ভিডিঅ' থকা মানুহজন পাই গ'লোঁ আৰু আমাৰ ভাই আগতে জয় জুবিন দা, জয় জুবিন দা, জুবিন দা ন্যায় লাগিব। হাই গাইছ, আমাৰ এইটো আৰু ব্লগ আহিব, নতুনকৈ ভিডিঅ' বনাম আৰু কিবা কিছুমান আমাৰ তাৰমানে ভুল হয় শব্দ, যিহেতু আমি আগৰ পিছে বনোৱা নাই। যিবিলাক আপোনালোকক চব আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া বৰ্তমান এই ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট আমি চাংচাৰিৰ পৰা ব্লগ আৰম্ভ কৰিম পূৰা সোণাপুৰলৈ। আপোনালোকে চাই থাকিব। জয় জুবিন দা, জয় আই অসম। জাষ্টিছ ফৰ জুবিন দা।